ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব। বিশেষকৈ আজি মই নতুন এটা ব্লগছ লৈ আহিছোঁ। ইউটিউবত বেছি মই ব্লগছ নবনাওঁ, কাৰণ আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট একো নকৰে বা মোৰ ছাবস্ক্ৰাইবো কম। বিশেষকৈ আজি ভিডিঅ'টো বনাইছোঁ, দেখিছে নহয়, মোৰ মানে ষ্টুডেণ্টসকলে এয়া ফ্লাৱাৰ পট কেনেকৈ মানে মেকিং কৰিব লাগে তাৰ ওপৰত তেওঁলোকে এটা এক্সিবিশ্যনৰ কাম কৰি আছে। এয়া দেখিছে, তেওঁলোকে বিভিন্ন গছ গছনিৰ পৰা পাত সংগ্ৰহ কৰিছে, ফুল সংগ্ৰহ কৰিছে, আৰু তেওঁলোকে এই যে বস্তুবিলাক দেখিছে, তেওঁলোকে নিজে এই বস্তুবিলাক বনাইছে। দেখিছে কি ধুনীয়াকৈ এই বস্তুবিলাক তেওঁলোকে কেনেকৈ লগাইছে। এইবিলাক বিভিন্ন ফ্লাৱাৰ তেওঁলোকে কিনি আনিছে। এয়া দেখিছে, আঠা দিছে, এইটো এটা বিশেষ গ্ৰাম, যিটো অলপ জুই দি দিয়াৰ পিছত গলি যায়, আৰু আঠাটো ইয়াত সহজে মানে লগাই দিব পাৰি। দেখিছে কি ধুনীয়াকৈ তেওঁলোকে বনাইছে। এয়া দেখিছে এনেকুৱা ফ্লাৱাৰ পট কেইবাটাও তেওঁলোকে বনাইছে। দেখিছে, মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, নাৰিকলৰ পাত আৰু বিভিন্ন গছৰ আৰু ফুল আনিছে, পাত আনিছে। এয়া দিছে নাৰ্জী ফুলো আনিছে। বিশেষকৈ এইটো আমাক প্লাষ্টিকটো নহয়, কিছুমান প্লাষ্টিকো আছে। এইকেইটা আপোনালোকে দেখিছে যে এইবিলাক সম্পূৰ্ণ তেওঁলোকে গছৰ পৰা কাটি আনিছে, আনি পেলাই এইটো বনাইছে। আমাৰ স্কুল উইক চলি আছে যে, স্কুল উইকত তেওঁলোকে এই বস্তুবিলাক ৰাখিব, মানে ভালকৈ ধুনীয়াকৈ সজাই পৰাই ৰাখিব। সেইকাৰণে তেওঁলোকে এই কামবিলাক কৰি আছে। দেখিছেনে? আপোনালোকৰ ষ্টুডেণ্টে বা আপোনাৰ ল'ৰা ছোৱালীয়ে এনেকুৱাবিলাক বনাইনে জনাবচোন কমেণ্টত। দেখিছে কি ধুনীয়াকৈ বনাই আছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এয়া দেখিছে তেওঁলোকে কিমান কষ্ট কৰি আছে, বস্তুবিলাক বনাই আছে। ধুনীয়া লাগিছে, দেখিছেনে কি ধুনীয়া লাগিছে। এটা ফুলৰ খৰাহি, আৰু এইয়া দেখিছেনে বাস্কেট। তেওঁলোকে ফুলবিলাক মানে সংগ্ৰহ কৰিছে। আৰু আছে, মই দেখাম, আপোনালোকে শেষলৈকে চাওক। আৰু আমাৰ এই সৰু সৰু ষ্টুডেণ্টকেইটা মানে তেওঁলোকে এটা ক্ৰাফ্টৰ কাম কৰিছে। ক্ৰাফ্টটো আপোনালোকে সকলোৱে ধৰিব পাৰিছেনে নাজানো। যিসকলৰ আৰ্টৰ লগত মানে তেওঁলোকৰ সম্পৰ্ক আছে তেওঁলোকে জানিব। আৰু ইয়াৰ এটা চাওক কি ধুনীয়া ফ্লাৱাৰ পট। এইটো ফ্লাৱাৰ মানে আমাৰ যিটো পেষ্ট পাউডাৰ দি বনাইছে। আৰু এই বস্তুটো চাওক, এই বস্তু এটা বনাইছে। এইটো হৈছে কৃষ্ণই মাখন চুৰ কৰি যে গাখীৰ খাই, মাখনৰ ক্লথটো বনাইছে। কোৱা কি বনাইছা, কোৱা। এইটো লৰ্ড কৃষ্ণৰ এটা মানে মাখনটো পৰি থকা 3D টাইপৰ বনাইছোঁ। আমি দুজনীয়ে বনাইছোঁ। এইটো মাখনত 3D টাইপৰ এটা পিক্সাৰ বনাইছে কলত। কি সুন্দৰ লাগিছে, খাওঁ খাওঁ লাগিছে। এইটো অৰিজিনেল নেকি? অৰিজিনেল নহয়। আকৌ ফ্লাৱাৰ পটৰ চলাইছোঁ, কিমান হৈছে এইটো আমি চাম। দেখিছে অলৰেডি তেওঁলোকে বনাই সম্পূৰ্ণ হৈছে প্ৰায়কেইটা। এইটো দেখিছে কি সুন্দৰ লাগিছে। তেওঁলোকে এইটো কমপ্লিট কৰিলে। আৰু আমাৰ এই দুগৰাকী ষ্টুডেণ্টে এইটো লাইট ফিটিং কৰি দিছে। দেখিছে লাইট জ্বলাই কি ধুনীয়া। ৰাতি মানে যদি কাৰেণ্ট যায় তেতিয়া এই ফুলদানিটো মানে কি হ'ব, টিপ টিপকৈ জ্বলি থাকিব। আৰু এই এইটো চাওক, দেখিছে তেওঁলোকে বনাইছে। বিশেষকৈ যিকেইটা বস্তু বনালে সেইকেইটা মই ভাল পালোঁ। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পালে।